আজি এই ভিডিঅ'টোত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ এই দুটা ভাল খবৰটো দিবলৈ ওলাইছোঁ আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকিব। এই গাইজ আপোনালোকৰ সকলোৰে ভাল, তো মোৰো ভাল। যেহেতু নেকি মই কেইটামান ভিডিঅ' আগতেও দিছিলোঁ যেনিবা, তো মই মানে মাজে মাজে ভিডিঅ' তেনেকুৱা দিবলগীয়া হৈ আছে, তো তেনেকৈ সময়ো নাপাওঁ। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। দীপলিনা বাৰ দুটামান ভাল খবৰ আছে, আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। দেশত দেখা পোৱা গ'ল দীপলিনা বা, আৰু কি কাৰণে গৈছে দীপলিনা বাই, এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকৰ সকলো কথাই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। চিকাগোত অনুষ্ঠিত হোৱা 2025 বৰ্ষৰ অসম অভিৱৰ্তনত দেখা গ'ল দীপলিনা বা, আৰু লগতে দেখা গ'ল বৰষা বা, আৰু বহুত কেইটাও গৈছে অসমৰ অভিনেতা অভিনেত্ৰীসকল, আৰু বহুতেও গৈছে। এইটো এটা বহুত বেছি ভাল খবৰ হয়। আৰু দীপলিনা বা যিসকলে তেওঁৰ গান শুনি ভাল পায়, আৰু এটা ভাল খবৰ যে, আৰু আপোনালোকে লাইক এটা কৰি দিব যিহেতু নেকি মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে। আৰু দীপলিনা বাৰ ভাগৰো আপোনালোকে দেখিবলৈ পাইছে, তেওঁৰ নতুন গান এটা আহি আছে, আপোনালোকে দেখিবলৈ পাইছে। যিহেতু নেকি আপোনালোকে ইনষ্টাগ্ৰামত ৰিলছত দেখিবলৈ পাব তেওঁৰ গানটো, আৰু নতুনকৈ আহি আছে তেওঁৰ গানটো। আকাশ নামৰ এটা গান আহি আছে দীপলিনা বা ভাগৰ, আপোনালোকে শুনিবলৈ পাৰিব, আৰু তেওঁৰ নিজৰ ইউটিউব চেনেলতে দিব চাগে। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানতে আছিল, আৰু যদিহে কোনোবা নতুনকৈ চাই আছে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব তো মোৰ ভিডিঅ'টো কেনেকৈ পালে, আৰু দীপলিনা বাৰ গান শুনি কোনে কোনে ভাল পায় প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। তো মোৰ ভিডিঅ'টো ইমানতে আছিল, তো নতুন আপোনালোকক